ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিদ্যালয়সমূহত শিক্ষকসকলৰ অনুপস্থিতিৰ কাৰণ আৰু নতুনকৈ এনৰোল কৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ AI এনৰোলমেণ্টৰ আপডেশ্যন সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ অফিচিয়েল অৰ্ডাৰ কপি আহিছে বা নিৰ্দেশ আহিছে। এখন চাওক 28 মাৰ্চ 2024 অৰ্থাৎ নিৰ্দেশনাখন আজি আহিছে। জিলাসমূহৰ ADC, IS, DO তথা DMC লৈ এখন চাওক, যিহেতু বিদ্যালয়ৰ শিক্ষা বিভাগৰ ফালৰ পৰা অহা 1 এপ্ৰিলৰ পৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল উভয়ৰে দৈনিক উপস্থিতি অনলাইন মাধ্যমত শিক্ষা হেতু এপৰ জৰিয়তে দিয়াটো বাধ্যতামূলক বুলি নিৰ্দেশনা দিছে। যিসকল শিক্ষক ইলেকশ্যন ডিউটি নাইবা এক্সামিনেশ্যন ডিউটি নাইবা ট্ৰেইনিং এটচেট্ৰা আদিত এংগেজ হ'ব, সিহঁতসকলে অনুপস্থিতিৰ কাৰণ শিক্ষা হেতু এপৰ জৰিয়তে উক্ত কামত নিয়োজিত হোৱাৰ যিটো অৰ্ডাৰ কপি সেইটো আপলোড কৰিব লাগিব। আদাৰৱাইজ এবচেঞ্চ বুলি গণ্য হ'ব। এই অৰ্ডাৰ কপিখন চাওক ইয়াতে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড I wish to inform you that the Department of School Education, Government of Assam has mandated the tracking of daily attendance for both teacher and students through Shiksha Setu effective April 1st, 2024. So the teacher engaged in election duty, examination duty, training, etc. must update their reason for absence by uploading a copy of the duty, training, meeting, order, letter, etc. So এই অৰ্ডাৰ কপিসমূহ কি কৰিব লাগিব, আমি পৰ্টেলত আপলোড দিব লাগিব। ফেইলাৰ টু ডু ছ উইল ৰিজাল্ট ইন দিয়াৰ এবচেঞ্চ বিং ৰেকৰ্ডেড, অন্যথাই কি হ'ব, এবচেঞ্চ বুলি গণ্য কৰিব। আৰু কেনেদৰে কৰিব, দ্য ৱৰ্ক ফ্ল' ফৰ আপলোডিং দ্য ৰিজন ফৰ এবচেঞ্চ ইজ এটাচড হেয়াৰউইথ ফৰ চাৰ্কুলেটিং এমং দ্য স্কুল। ছ সেইটো আপোনালোকে কেনেদৰে কৰিব ইয়াতে চাওক। হাউ টু এপ্লাই ফৰ এটেণ্ডেঞ্চ while on election, examination, training, duty, etc. এইটো কি কৰিব, ইন দ্য স্কুল লগ ইন প্লিজ ফ'ল' দ্য বিল' প্ৰচিডিউৰ টু এপ্লাই এটেণ্ডেঞ্চ ফৰ এনি অন ডিউটি। চাওক, টিচাৰ এণ্ড ষ্টাফ অপশ্যনত যাব, তাৰপিছত ষ্টাফ এবচেণ্ট ৰিজন আপডেট, তাৰপিছত আহিব আপডেট ৰিজন অপশ্যনটো আহিব। তাৰপিছত কি কৰিব লাগিব, ছেলেক্ট দ্য ষ্টাফ নেম, select from date, selection of this date is only applicable 24 hours prior to the actual duty date. so আপনার 24 hours আগতে এইখিনি কাম কৰিব পাৰিব। তাৰপিছত আহিব select to date, date select কৰিব লাগিব। select on duty type from the absence reason drop down যিটো থাকিব, তাৰ পৰা আপুনি ডিউটি টাইপটো সিলেক্ট কৰিব লাগিব। আপডেট দ্য অৰ্ডাৰ কপি ফৰ দ্য ৰিলেভেণ্ট ডিউটি, চ' আপোনাৰ অৰ্ডাৰ কপিটো আপলোড কৰিব লাগিব, ছাবমিট কৰিব লাগিব, এইখিনি কাম কৰিব লাগিব। তেতিয়াহে যদি আপোনাৰ কোনোবা কামত এংগেজ হৈ আছে, কোনোবা ডিউটিত এংগেজ হৈছে, তেতিয়াহ'লে আপোনাৰ এবচেঞ্চটো কি হ'ব, আপোনাৰ এপ্ৰুভ হ'ব, নহ'লে কি হ'ব, এইটো আপোনাৰ আনঅথৰাইজ এবচেণ্ট হৈ যাব। চ' এইখিনি কাম কৰিব লাগিব। নেক্সট, it is observed that the data entry for new student at course Seni and class 1 are going on in school along with the addition of new teachers. বিদ্যালয়সমূহত কি হৈছে যে কছ শ্ৰেণী আৰু ক্লাছ 1ৰ নামভৰ্তি বা এডিশ্যনৰ লগতে নতুন শিক্ষকসকলৰ এইটো এডিশ্যনৰ কাম চলি আছে। সিন্স ডেইলি এটেণ্ডেঞ্চ ফৰ ষ্টুডেণ্ট এণ্ড টিচাৰ ইজ মেণ্ডেটৰী ফ্ৰম এপ্ৰিল 1, 2024, যিহেতু 1 এপ্ৰিলৰ পৰা এটেণ্ডেঞ্চ যিহেতু বাধ্যতামূলক। চ' দ্য AI এনৰোলমেণ্ট অফ অল নিউলি added student and teachers must be completed by 31st March 2024. so 31 মাৰ্চৰ ভিতৰতে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ কছ শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত নামভৰ্তিকৰণ কৰিব, লগতে নতুন শিক্ষকসকলক এড কৰিব, এই সমূহৰ AI এনৰোলমেণ্টৰ যিটো ফটোযুক্ত যে এনৰোলমেণ্ট, এইটো আপডেট কৰিব লাগিব। কাৰণ 1 এপ্ৰিলৰ পৰা যিহেতু শিক্ষা সেতুত কি কৰিব লাগিব, এটেণ্ডেঞ্চ বাধ্যতামূলকভাৱে দিব লাগিব। লগতে ফাদাৰ দ্য দেয়াৰ আৰ ডিছক্ৰিপেঞ্চিজ ৰিগাৰ্ডিং দ্য টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য শিক্ষা সেতু পৰ্টেল। শিক্ষা সেতু পৰ্টেলত যিবিলাক টিচিং আৰু নন টিচিং ষ্টাফবিলাকৰ ডিছক্ৰিপেঞ্চি আছে, বিসংগতি আছে, এইসমূহ লিষ্ট দিয়া উল্লেখ কৰিছে।
সো এই গোটেইখিনি এনোমেলি বা ডিসক্রিপেন্সি কারেকশন শুড বি মেড এট দ্য স্কুল লেভেল বাই March 31, 2024 31 মাৰ্চৰ ভিতৰত কৰিব লাগিব কাৰণ নো চেঞ্জেছ উইল বি এলাউড ফ্ৰম এপ্ৰিল 1, 2024 এপ্ৰিলৰ 1 তাৰিখৰ পিছত কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব এণ্ড কাৰেকশ্যন ফেচিলিটিজ উইল অনলি বি এভেইলেবল এট দ্য ডিষ্ট্ৰিক্ট লেভেল আৰু কাৰেকশ্যন কামখিনি ক'ত যাবগৈ ব্লক বা স্কুল পৰ্যায়ত নাথাকে তো জিলা ডিষ্ট্ৰিক্ট লেভেল জিলা পৰ্যায়ত যাবগৈ জিলা ডিষ্ট্ৰিক্ট লেভেলত গৈ পেলাই এইখিনি কাৰেকশ্যন ফেচিলিটিতে থাকিব চ' যিসকলৰ কাৰেকশ্যন কৰিব লগা আছে নিউ এডিশ্যন কিবা কিবি কৰিব লগা আছে 31 মাৰ্চৰ ভিতৰতে গোটেইখিনি কাম কৰিব লাগিব নহ'লে এই ডিষ্ট্ৰিক্ট পৰ্যায়ত এই কামখিনি কাৰেকশ্যনখিনি হ'ব চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকক জনালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ